জয় জয় কৃষ্ণদেৱ। কৃষ্ণদেৱৰ জয় হওক। যিজন কৃষ্ণ ভক্তৰ কাৰণে পূৰ্ণ অৱতাৰ ধাৰণ কৰিলে, তেনেজন পৰমানন্দ গোবিন্দ কৃষ্ণৰ দুখানি চৰণত হৃদয়ৰ পদ্মত স্থাপনা কৰি সদায় ভজনা কৰোঁ। গো মানে বেদ আৰু বৃন্দ মানে হৈছে গৰাকী, অৰ্থাৎ বেদৰো যি গৰাকী সেই গোবিন্দ অব্যক্ত ঈশ্বৰ আদি অৱতাৰ। দুষ্ট দমন আৰু অশান্ত পালন অৰ্থে ভগৱন্ত প্ৰভুৱে যুগে যুগে অৱতাৰ ধাৰণ কৰে। ভগৱানৰ শ্ৰীহৰিয়ে অংশ অৱতাৰ স্বৰূপে 24 বাৰ ভূ ভাৰতত ভিন ভিন ৰূপত আবিৰ্ভাৱ হৈ তেওঁৰ নিজ ভকতৰ দুখ মোচন কৰি বিভিন্ন প্ৰকাৰে উপকাৰ সাধন কৰি আহিছে। এই চতুৰ্বিংশতি অৱতাৰৰ ভিতৰত 10টা অৱতাৰকে মুখ্য ৰূপত গণনা কৰিব পাৰি। ধৰি বাৰম্বাৰ 10 অৱতাৰ পৃথিৱীৰ ভাৰ খন্দিলা অপাৰ। 10 অৱতাৰ ধৰি পিনি পৃথিৱীৰ দুখৰ ভাৰ খণ্ডন কৰিলে। 1 নম্বৰ হ'ল মৎস্য বা মাছ। মৎস্যৰূপ অৱতাৰ ধৰি
অপাৰ সমুদ্ৰত বেদসমূহ উদ্ধাৰ কৰিছিল। অপাৰ সমুদ্ৰত মৎস্য ৰূপ ধৰি পিনি বেদসমূহ উদ্ধাৰ কৰিছিল। 2 নম্বৰ, কুৰ্ম বা কাছ ৰূপ ধাৰণ কৰি সমুদ্ৰ মন্থনৰ সময়ত মন্দগিৰি পৰ্বত পিঠিত ধৰি দেৱা অসুৰক মন্থন কাৰ্যত সহায় কৰিছিল। দেৱতা অসুৰ যেতিয়া দেৱতা দানৱে সাগৰ মন্থন কৰিছিলে, সেই মন্থন সময়ত কুৰ্মৰূপে শ্ৰীহৰি ভগৱন্তই পিঠি পাতি কাছৰ ৰূপ ধৰি পিনি মন্দগিৰি পৰ্বত ধৰি ৰাখিছিলে। 3 নম্বৰ, হৰিবৈৰী মহাপ্ৰতাপে হিৰণ্যকশিপুৰ দৈত্যক বধি ভক্ত প্ৰহ্লাদক লগতে ত্ৰৈলোক্যৰ তাকিত লোক মুক্ত কৰিবলৈ নৰসিংহৰূপে অৱতাৰ ধাৰণ কৰিছিল। 3 নম্বৰ, নৰসিংহ অৱতাৰ ধাৰণ কৰিছিলে প্ৰহ্লাদক আৰু ভক্তসকলক ৰক্ষা কৰিবলৈ। 4 নম্বৰত, প্ৰবল প্ৰতাপে দানৱীয় দৈত্যপতি বলিৰাজক চালনা কৰি ভূতললৈ পঠাই দি ভগৱান শ্ৰীকৃষ্ণই বামন মানে বাওনা অৱতাৰ ধাৰণ কৰি দেৱতাসকলৰ স্বৰ্গৰ পদ উদ্ধাৰি ঈশ্বৰৰ লীলা প্ৰতিষ্ঠা কৰিছিল। 5 নম্বৰ, যমদগ্নি ব্ৰাহ্মণৰ ঔৰসত পৰশুৰাম অৱতাৰ ধাৰণ কৰি পৃথিৱীৰ অত্যাচাৰী অহংকাৰী ক্ষত্ৰিয় ৰজাবিলাকক দমন কৰি জগতত শান্তিৰ ৰাজ্য স্থাপনা কৰিছিল। 6 নম্বৰ, হলিৰাম মানে বলোৰাম নামেৰে ৰোহিণী গৰ্ভত শ্ৰীকৃষ্ণৰ ককায়েক ৰূপেৰে লীলা অৱতাৰ ধাৰণ কৰি বিবিধ প্ৰলয় মুষ্টিকৰ ৰুক্ম দন্তবক্ৰ আদি মহাশত্ৰুবিলাকক দমন কৰাৰ উপৰিও অনেক প্ৰকাৰে দুষ্টক দমন আৰু শান্তক পালন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি পূৰ্ণ অৱতাৰী শ্ৰীকৃষ্ণৰ মুখ্য সহায়ক ৰূপে লীলা কৰিছিল। 7 নম্বৰত হৈছে বৰাহ মানে গাহৰি। বৰাহ অৱতাৰ হৈ প্ৰলয় প্ৰভূতি জলৰ পৰা পৃথিৱীক উদ্ধাৰ কৰি হৰিদ্ৰোহী দুৰ্জয় হিৰণ্যাক্ষ দৈত্যক বধ কৰিছিল। 8 নম্বৰ, শ্ৰীৰাম ৰূপে শ্ৰেষ্ঠতম নৰ অৱতাৰ হৈ অখণ্ড প্ৰতাপে অহংকাৰ চূড়ামণি ত্ৰৈলোক্যৰ তাক দুৰ্জয় ৰাক্ষস ৰাজ ৰাৱণক সবংশে নাশ কৰিছিল আৰু সত্য প্ৰেম পিতৃভক্তি ভাতৃ স্নেহ প্ৰজাবৎসল্য আৰু অলেখ মানৱীয় গুণৰ ধৰ্ম আদৰ্শেৰে শান্তি ৰাজ্য ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 9 নম্বৰ হৈছে বুদ্ধদেৱ অৱতাৰ ধাৰণ কৰি জ্ঞান কাণ্ডৰ জ্ঞান ধৰ্ম সৎসংগ দয়া ক্ষমা অহিংসা বাণীৰে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ব্ৰতী হৈছিল। 10 নম্বৰ হৈছে কল্কি অৱতাৰ হৈ বিধৰ্মী বা ম্লেচ্ছসকলক কলিকালৰ অন্তত ধ্বংস কৰি শুদ্ধ ধৰ্ম প্ৰৱৰ্তন কৰি আহিছে। কালৰ চকৰিয়ে লগে
লগে ঈশ্বৰ কৃষ্ণই বাৰে বাৰে এইদৰে অৱতাৰ ধাৰণ কৰি পৃথিৱীৰ ভাৰ খণ্ডনৰ উপায় কৰি আহিছে। এই 10বিধ অৱতাৰৰ উপৰিও আৰু 14টি আংশিক আছে। সনত কুমাৰ, পৃথুৰাজ, নাৰদ, নৰনাৰায়ণ, কপিল, দত্তাত্ৰেয়, যজ্ঞ, ঋষভ, ধনন্তৰী, ব্যাস, মনু, শৈগীৱ, মোহিনী আৰু হৰি। এই 24টা অৱতাৰ কৃষ্ণৰ অংশ কলা লীলা বিভূতি স্বৰূপে বিদ্যমান। পূৰ্ণ অৱতাৰ হ'ল দৈৱকী নন্দন কৃষ্ণ। এয়াই হ'ল সৰ্বশাস্ত্ৰৰ সিদ্ধান্ত। এতিয়া প্ৰথমতে মৎস্যৰূপে অৱতাৰ ভৰিলা। প্ৰথমত 4 বেদ উধাইলা প্ৰলয় জল। প্ৰথম অৱতাৰ হৈছিলে মৎস্য অৱতাৰ, পিছত হ'ল কুৰ্ম অৱতাৰ, তেনেকৈ 10 অৱতাৰ। আৰু আংশিক অৱতাৰ কৈছে যে মোহিনী অৱতাৰ, মোহিনী কেনেকৈ অৱতাৰ লৈছিলে সেইবোৰ ভাঙি গৈছে। মোহিনী অৱতাৰ লৈ অমিত মন্থনত সহায় কৰিছিলে। একেজনে ভগৱন্তই মোহিনী অৱতাৰ ধৰি অমিত বিতৰণ কৰিছিলে। সেইজন ঈশ্বৰেই মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱ, পিছত হ'ল অনিৰুদ্ধদেৱ। 4জনা গুৰু। 4জনা গুৰুৰ এক ঈশ্বৰকে দেখুৱাইছে। ঈশ্বৰৰ কি কৰিছিলে বা ঈশ্বৰৰ লীলা সেইখিনি দেখুৱাই গৈছে। এতিয়া তেৰাই কৈছে শংকৰ মাধৱ দৈ গোপালৰ স্বৰূপ হৈ জীৱক তাৰিলে পৃথিৱী। তেৰাই নিজেই কৈ গৈছে। সেয়েহে শংকৰৰ আদি গুৰু আৰু পিছত মাধৱ, পাছত গোপাল। সেই গোপালতে ভক্তি লৈ তেৰাই গোপালৰ বাক্যত তেখেতে গুৰু দায়িত্ব অৰ্পণ কৰিবলগীয়া হ'ল আৰু কৰিলে। পিছত গোপালেই বাক্য কৰিলে যে ভক্তিমঙ্গল ঘোষা শাস্ত্ৰ তুমি লিখিবা, বাক্য কৰিলে। সেই বাক্যতে মহাপুৰুষে এই ভক্তিমঙ্গল ঘোষা শাস্ত্ৰভাগী তেখেত এই ভকতৰ কাৰণে ভক্তি ঘোষণা কৰিবৰ কাৰণে ভক্তি মঙ্গল ঘোষা, ভক্তি মঙ্গল মঙ্গল। আচলতে মঙ্গল যি বস্তুটো মঙ্গল হয় সেই বস্তুটো তেৰাই ঘোষণা কৰি থৈ গৈছে আৰু ভকতক দি থৈ গৈছে